তো সেই দৰ্শক কালি যোৱা ৰাতি এটা মোৰ লগত বহুত ডাঙৰ ঘটনা ঘটিছিল। ডাঙৰ মানে ডাঙৰ বুলিয়ে ক'ব লাগিব। মানে আমাৰ ঘৰৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰমান দূৰত এটা খানা খাইছিলোঁ লগৰবিলাকে এটি। তো খানা খাই আহি থাকোঁতে সিহঁতৰ ঘৰত গুচি গ'ল আৰু মই অকলে আমাৰ সৰু পথাৰৰ মাজেৰে ৰাস্তাটোৰে অকলে আহিছিলোঁ। তো আহি থকা অৱস্থাত এনেকুৱা এটা ক'ৰবাৰ পৰা চাউণ্ড পাইছিলোঁ। কি চাউণ্ড কি কথা মই একো নাজানো। মানুহে কান্দাৰ নিচিনা আছিল। তো সেই চাউণ্ডটোৰ বিষয়ে আপোনালোকে শুনি লওকচোন। তো সেই চাউণ্ডটো শুনি মোৰ মুতাই লাগে নে কি লাগে মই একো বুজি পোৱা নাছিলোঁ। তো আপোনালোকে শুনি লওক। তো তো চাউণ্ডটো এনেকুৱা আছিল, ক'ৰ পৰা আহিছিল, কোনে দিছিল, কি কথা মই একো নাজানো। আপোনালোকৰ যদি কোনোবাই জানে এই চাউণ্ডটোৰ বিষয়ে এটা কমেণ্ট কৰি দিব।